ৰ নাম হ'ল অসমী 24 দ্য ইণ্ডিজিনাছ ষ্টৰী আৰু আমাৰ এইটো এটা কৰ্মশালা এটা মাজুলী মুখা বনোৱা কৰ্মশালা এটা আৰম্ভ কৰিছোঁ আজি 15 তাৰিখৰ পৰা। এইটো এসপ্তাহ দিনীয়া প্ৰগ্ৰাম হয়। এইটো 21 তাৰিখলৈকে থাকিব, দেওবাৰলৈকে। আৰু এইটো শিকাবৰ কাৰণে আমাৰ গুৰু আহিছে, শ্ৰী হৰেণ গোস্বামী ছাৰ আহিছে মাজুলীৰ পৰা। তেওঁ হ'ল চামাগুৰি সত্ৰৰ আৰু তেওঁ এইটো কৰ্মশালাটো আজি প্ৰথম দিন, তেওঁ জাষ্ট আৰম্ভ কৰিলেই তেওঁলোকৰ লগত। ষ্টুডেণ্ট আমাৰ আহিছে, ৰঙিয়াৰ পৰা আহিছে, অৰুণাচলৰ পৰা আহিছে আৰু গুৱাহাটীখিনিতো আছেই, আৰু তেজপুৰৰ পৰাও আহিছে। আমাৰ বিভিন্ন অসমৰ প্ৰান্তৰ পৰা আহিছে আৰু অৰুণাচলৰ পৰাও আহিছে। কি ক'ব, যিহেতু মুখা শিল্পৰ জৰিয়তে মাজুলী ইতিমধ্যে চিনাকি, আমাৰ মানে এইটো এটা GI টেগ যিহেতু পাইছে আৰু আমাৰ মাজুলী মুখাটো মানে তাতে সীমিত যাতে নাথাকে, সেইটোৰ কাৰণে আমি অকণমান আগুৱাই ল'বলৈ, বাকী মানুহৰ বাহিৰৰ মানুহবিলাকে দেখি পায় যাতে সেইটো কাৰণে আমি এইটো অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আমাৰ পাৰ্টিচিপেণ্টছ 21 গৰাকী আছোঁ আমি ইয়াতে, মানে ষ্টুডেণ্ট মেনো আছে, লেডিজো আছে আমাৰ। বিশেষকৈ আমি প্ৰথমেই গুৰুজনলৈ সেৱা আগবঢ়াইছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। এই গুৰু দুজনৰ প্ৰচেষ্টাতে এই মুখা শিল্পই বৰ্তমান পৰ্যায় পাইছেগৈ। এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে। আৰু আমি মাজুলী চামগুৰি সত্ৰৰ পৰা আহিছোঁ মুখা শিকাবৰ বাবে। এয়া আমাৰ বহুদিনীয়া প্ৰচেষ্টা। আমি এই শংকৰদেৱ কলাক্ষেত্ৰ উন্মোচনৰ দিনাৰ পৰা ইয়াৰ লগত জড়িত। আমি তেতিয়াই আমি মুখা শিল্পৰ কৰ্মশালা কৰিছিলোঁ ডক্টৰ হেমচন্দ্ৰ গোস্বামীদেৱৰ লগত, মোৰ দাদা তথা পদ্মশ্ৰী বঁটা প্ৰাপক আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক। আমি তেখেতৰ সেৱা জনাইছোঁ আৰু গুৰুজনাৰ এই অমূল্য কৃষ্টিটো আমি যিমানভাৱে প্ৰচাৰ কৰিব লাগিছিল আমি কৰিব পৰা নাই। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাক নিমন্ত্ৰণ কৰে, সেইমতে আমি গৈ কৰিছোঁ আৰু আমাৰ তাতো শিকাই আছোঁ। আৰু কলাক্ষেত্ৰত এয়া মোৰ বোধহয় 7মবাৰ হ'ব। এই কলা কৃষ্টিটো আমি জীয়াই ৰখাটো আমাৰ কৰ্তব্য। মহাপুৰুষজনে এটা অসমীয়া জাতিৰ কাৰণে এইটো ডাঙৰ উপহাৰ দি থৈ গৈছে। যথেষ্ট কষ্ট কৰি তেখেতে এই শিল্পটো উলিয়াইছিলে, কিন্তু আমি তাক ধৰি ৰাখিব পৰা নাই। সেইকাৰণে আমি যিমান পাৰিছোঁ ইয়াক প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতলৈও কৰি যাম। আৰু আমি এইবাৰ যিখিনি ছাত্ৰ ছাত্ৰী আমাক শিকিবলৈ আহিছে, আমি খুব আনন্দ লাভ কৰিছোঁ, যিহেতু তেখেতসকলে এই বয়সতো কৰিবলৈ আহিছে। আমি খুব সৰু সৰু ল'ৰা ছোৱালীকে শিকাই আহিছোঁ, কিন্তু এইবাৰ আমি বেছি ভাল পাইছোঁ। অকণমান জনা হ'লে ভাল লাগে কৰিবলৈ, আৰু তেখেতসকলেও আগ্ৰহ মই খুব ভাল দেখিছোঁ। তেখেতসকলে খুব আগ্ৰহেৰে এই কামটো শিকিবলৈ আহিছে। কষ্টৰ এটা শিল্প। এইটো নিজৰ ক্ৰিয়েটিভিটিৰ কথা। তেখেতসকলে যিমান সোনকালে আয়ত্ব কৰিবলৈ চেষ্টা কৰিব সিমান সোনকালে পাৰিব। তথাপিতো 7 দিন আমাৰ বাবে কমেই হয়, কিন্তু 7 দিনত মুখা এখন প্ৰস্তুত কৰিবলৈ নতুন শিকাৰৰ বাবে যথেষ্ট হয়।